ফ্ৰেণ্ডছ, কিছুদিন আগতে যেটো বিটিচিৰ ফালৰ পৰা ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ ফিজিক্যাল ফিটনেছ টেষ্ট লোৱা হ'ল, ৰানিং হ'ল, তাৰে ইতিমধ্যে ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিছে। ইতিমধ্যে আপোনালোকে CSB অফিচিয়েল ৱেবছাইটত যদি আহি যায় তেনেহ'লে আপোনালোকৰ ৰিজাল্টটো দেখিবলৈ পাব। ডাইৰেক্টলি আপোনালোকে ইয়াতে নিজৰ ৰিজাল্ট অৰ্থাৎ যেটো এটা PDF দিছে তাতে আপোনালোকে চাব পাৰিব। সো ফাৰ্ষ্টত আপোনালোকে ইয়াতে চাব পাৰে PFT ৰিজাল্ট ফৰ ফৰেষ্টাৰ 2026, নেক্সটটো দিয়া আছে PFT ৰিজাল্ট ফৰ ফৰেষ্ট গাৰ্ড 2026। আপুনি যেটো দিছিলে এক্সাম তাতে আপোনালোকে চেক কৰিব পাৰিব। ডিক্লাৰেশ্যন অফ ৰিজাল্ট ফিজিক্যাল ফিটনেছ টেষ্ট চেন্ট্ৰেল সিলেকশন বোৰ্ড বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। ইয়াতে চাব পাৰে দ্য কেণ্ডিডেট বিয়াৰিং দ্য ফলোইং ৰোল নাম্বাৰ্ছ আৰ হিয়াৰ বাই ডিক্লেয়াৰ্ড প্ৰভিজনেলি কোৱালিফাইড ইন দ্য ফিজিক্যাল ফিটনেছ টেষ্ট কণ্ডাক্টেড, যেটো 6 জুলাইৰ পৰা 24 জুলাইলৈকে হৈছিলে এট হৰিনাগুৰি হাই স্কুল প্লেগ্ৰাউণ্ড, হৰিনাগুৰি কোকৰাঝাৰ। ৰিক্ৰুইটমেণ্ট অফ পোষ্ট ফৰেষ্টাৰ 1, এইটো আছিলে ফৰেষ্টাৰ 1ৰ বাবে, আৰু এটা দিয়া আছে ফৰেষ্ট গাৰ্ডৰ বাবে। চ' আপোনালোকে নিজৰ ৰোল নাম্বাৰটোতে চেক কৰি লওক। আৰু ইয়াতে যিসকলে কোৱালিফাই কৰিছে ফিজিক্যাল টেষ্টত কমেণ্টত আপোনালোকে নিশ্চয়কৈ জনাব। এতিয়া আমি ডিছকাছ কৰিম যে ইয়াৰ পিছত নেক্সট ষ্টেজটো কি হ'ব। সো ইয়াৰ সিলেকশনৰ ক্ষেত্ৰত ৰিটেন এক্সাম আৰু ইণ্টাৰভিউ লোৱা হ'ব। যেহেতু ফাৰ্ষ্ট ষ্টেজটো কমপ্লিট হৈ গ'ল ফিজিক্যাল ফিটনেছ টেষ্ট, আৰু এতিয়া আপোনালোকৰ ৰিটেন টেষ্টটো লোৱা হ'ব। নোটিছত উল্লেখ কৰা মতে ইয়াতে ৰিটেন টেষ্টটো 3 ঘণ্টা 3 আৱাৰ্ছ ডিউৰেশ্যনৰ ইয়াতে এক্সামটো লোৱা হ'ব, য'ত 100 মাৰ্কছ থাকিব ফৰ বোথ পোষ্ট ফৰেষ্টাৰ 1 এণ্ড ফৰেষ্ট গাৰ্ড। অল কোৱালিফাইড কেণ্ডিডেট ইন দ্য ৰিটেন এক্সামিনেশ্যন আৰ ৰিকুৱাৰ্ড টু এপিয়াৰ ফৰ এ ভাইভা ভইচ টেষ্ট কণ্টেইনিং 20 মাৰ্কছ। যদি আপুনি ৰিটেন এক্সামত কোৱালিফাই কৰে দেন আপোনালোকে ইয়াতে ভাইভা ভইচ টেষ্ট দিব লাগিব। ৰিটেন এক্সামিনেশ্যন উইল বি অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন। ইয়াত আপোনালোকে MCQ বেষ্ট কুৱেশ্যনে আহিব এক্সামত। দেয়াৰ উইল বি নো নেগেটিভ মাৰ্কিং, কোনো ধৰণৰ নেগেটিভ মাৰ্কিঙো নাথাকে ৰং এনচাৰৰ বাবে। ইয়াতে আপোনালোকে ডিটেইল চিলেবাছ দিয়া আছে। ফৰেষ্টাৰ 1ৰ বাবে আপোনালোকে চাব পাৰে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ উইথ স্পেচিয়েল এমফাচিছ অন BTC এৰিয়া এণ্ড আছাম। অৰ্থাৎ জেনেৰেল নলেজ যেটো আহিব তাৰে কুৱেশ্যনৰ ভিতৰত উইথ স্পেচিয়েল এমফাচিছ অন BTC এৰিয়া এণ্ড আছাম। অসম আৰু BTCৰ এৰিয়াৰ বিষয়ে মানে বেছিকৈ কুৱেশ্যনসমূহ থাকিব জেনেৰেল নলেজত। তাৰপিছত আপোনালোকে চাব পাৰে লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড এণ্ড এৰিথমেটিক অফ হায়াৰ ছেকেণ্ডাৰী ষ্টেণ্ডাৰ্ড। ইয়াতে মেথমেটিক্সৰ ক্ষেত্ৰত যেটো আছে ইয়াত আপোনালোকৰ এৰিথমেটিক মেথছ আহিব হায়াৰ ছেকেণ্ডাৰী ষ্টেণ্ডাৰ্ড মানে লেভেলৰ বাবে। নেক্সট আছে ফৰেষ্ট গাৰ্ড, ইয়াৰ ক্ষেত্ৰতো আপোনালোকৰ জেনেৰেল ইংলিছ থাকিব, জেনেৰেল নলেজ উইথ স্পেচিয়েল এমফাচিছ অন BTC এৰিয়া এণ্ড আছাম ছেম। নেক্সট আছে লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড, আৰু লগতে এৰিথমেটিক আহিব মেথছ ক্লাছ 10 লেভেলৰ, যিটো ফৰেষ্ট গাৰ্ড আছিলে ক্লাছ 10 লেভেলৰ মেথছটো আহিব। আৰু যদি আপোনালোকে ৰিটেন টেষ্টত কোৱালিফাই কৰে নেক্সট ইয়াৰ পিছৰ ষ্টেজটো হ'ব আপোনালোকৰ ভাইভা ভইচ টেষ্ট লোৱা হ'ব, আৰু তাতে আপোনালোকৰ 20 মাৰ্কছ ভাইভা ভইচ টেষ্ট লোৱা হ'ব। আৰু যদি আপুনি ভাইভা ভইচ টেষ্টত কোৱালিফাই কৰিব পাৰে তেনেহ'লে আপুনি এটা ফাইনেল চিলেকশ্যনটো লাভ কৰিব। আৰু ইয়াৰ ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব তাৰে সম্বন্ধে এতিয়ালৈকে একো ডিটেইলছ কোৱা নাই। চ' খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ নটিচটো আহি যাব এটা ৰিটেন এক্সামৰ। যেতিয়া আহি যায় নিশ্চয়কৈ আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিম। ভিডিঅ'টো ইমান আছিলে, লাইক এটা কৰি ৰাখিব, নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব। পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। ধন্যবাদ।